হরি রাম হরি রাম হরি রাম রাম সর্বধর্মৰ শিৰোমণি হৈছে হৰিৰ নাম সৰ্বধৰ্মৰ শিৰোমণি হৈছে হৰিৰ নাম নৰসিংহ ৰূপে প্ৰভুই হৈলায় অৱতাৰ হিৰণ্যকশিপু প্ৰভুই কৰিলা সংহাৰ হিৰণ্যকশিপু প্ৰভুই কৰিলা সংহাৰ প্ৰহ্লাদৰ কাতৰ বাণী শুনি নাৰায়ণ নৰসিংহ ৰূপে প্ৰভুই হৈলায় অৱতাৰ নৰসিংহ ৰূপে প্ৰভুই হৈলায় অৱতাৰ ও ৰাম হৰি ও ৰাম হৰি প্ৰভু অকৃষ্ণ নিৰ ভক্ত প্ৰাণ ও ৰাইজক আমি অকৰো নমস্কাৰ শিৱ পুৰাণৰ পদয় আমি অকৰিব হে মোৰ পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধীগণ,
আমাৰ গুৱাহাটীৰ পামহিৰ ডাকিনী পাহাৰত বা ডাইনী পাহাৰত এটি ভীমাশংকৰ নামে জ্যোতিলিংগ আছে আৰু এই জ্যোতিলিংগটো ভগৱান শিৱ শংকৰে সাক্ষাৎ উপস্থিত হৈ স্থাপন কৰিছিল। এতিয়া কথাটো হ'ল জ্যোতিলিংগ মানেনো কি বস্তু? জ্যোতিলিংগ মানে হৈছে ভগৱান শিৱ শংকৰে বা মহাদেৱে সাক্ষাৎ উপস্থিত হৈ যিটো লিংগ স্থাপন কৰিছিল তাকে জ্যোতিলিংগ বুলি কোৱা হয়। ভগৱান শিৱ শংকৰে আমাৰ গুৱাহাটীৰ পূৰ্ণভূমিত সাক্ষাৎ উপস্থিত হৈ সেই জ্যোতিলিংগটো কিয়, কেনেকৈ আৰু কি কাৰণত স্থাপন কৰিব লগা হ'ল? গতিকে আহকচোন বাৰু আমি নামটিৰ মাধ্যমেৰে সকলোবোৰ কথা জানি লওঁ। আপোনাসবে একান্ত মনে শুনিব। আচলতে সেই ভীমসুৰৰ কুম্ভকৰ্ণ পিতৃ তাৰ কৰ্কটি আৰু কুম্ভকৰ্ণ কোন আছিল? হে ৰাৱণ ৰজাৰ ভাতৃ আছিল। ৰাৱণ ৰজাৰ ভাতৃ আছিল। আৰু এদিনাখন অসুৰ ভীমে মাতৃ কৰ্কটিক মৰম খনা মাতেৰে সুধিছিল, আই আই এক কথা আই মোৰ জানিবৰ মন, মোৰ বাৰু পিতৃ কোন? মোৰ বাৰু পিতৃ কোন? পুত্ৰৰ মুখত শুনি এতেকে পুত্ৰৰ ফালে চাই মাতৃ ভুলিলা বচন, পুত্ৰৰ ফালে চাই মাতৃ ভুলিলা বাসা মোৰ মৰমৰ বাসা মোৰ, কি কথা মোক সুধিলি তোৰ পিতৃ কুম্ভকৰ্ণ হয়, বাসা মোৰ প্ৰভু ৰামৰ হাতে নিধন আৰু বাচ্চা পিতৃ সত পালি ৰাম লক্ষ্মণ সীতা, মহাৰংগে আহি বনবাসা তিহিলা, সেই সময় ঘটে অঘটন, বাসা মোৰ পিতৃহাৰা জীৱন পালি যেতিয়া ৰাম লক্ষ্মণ আৰু সীতা দেৱীয়ে পিতৃৰ কথা মতে বনবাস খাটিবলৈ গৈছিল, সেই সময়ত হে ৰাৱণ ৰজাই সীতা দেৱীক হৰণ তাক দেখি ৰাম লক্ষ্মণে ক্ৰোধত
দেখি ৰাম লক্ষ্মণে আৰু তাৰ পিছত ৰাম লক্ষ্মণে কি কৰিলে জানা বাছা ৰামৰ লগতে যত বান্দৰগণে লংকা আক্ৰমণ কৰে সীতাৰ কাৰণে লংকা আক্ৰমণ কৰে সীতাৰ কাৰণে যত আছিল কুৰগণ নিধন কৰিলা যত আছিল কুৰগণ নিধন কৰিলা ৰাৱণ ৰজাৰ সহিতে তোৰ পিতৃ কুম্ভকৰ্ণ ৰাৱণ ৰজাৰ সহিতে তোৰ পিতৃ কুম্ভকৰ্ণ ৰামৰ হাততে দুয়ো হৈলা নিধন ৰামৰ হাততে দুয়ো হৈলা নিধন আৰু সেই সময়ত তোৰ বয়স আছিল পঞ্চম আৰু তোক ৰক্ষাৰ হেতু হে পলাই আহি লুকাই থাকো পলাই আহি লুকাই থাকো কি কলাই ৰামচন্দ্ৰৰ কাৰণে তুমি মোক পলুৱাই আনিলা নাই এই কথা আই মোৰ সহ্য হোৱা নাই অচিৰে পঠি সুধলম এহি বুলি ভীমকুৰে হাতে অস্ত্ৰ লয় তাক দেখি কৰ্কটিয়াই কহিলে তাক দেখি কৰ্কটিয়াই বাছা ভীম ৰামচন্দ্ৰ সাধাৰণ পুৰুষ নহয় বাছা তেওঁ হৈছে ভগৱান জগতৰ ঈশ্বৰ সেহে বাছা হে কৰ্কটিয়ে বোলে বাছা শুনা বচন ত্ৰিজগতৰ পতি ৰাম জানে সৰ্বজন ব্ৰহ্মা হৰে চিন্তে যাৰ অৰুণ চৰণ সেইবাবে তেওঁৰ সংগে নকৰি বিৰণ সেইবাবে
ৰক্ষাকাৰী প্ৰভু ভগৱান নাৰায়ণ জগতৰ পতি নাই নাই এ নাৰায়ণ ভগৱান মই একো নামা প্ৰতিশোধ এ পিতৃ হত্যাৰ প্ৰতিশোধ ল'বই লাগিব পিতৃ হত্যাৰ প্ৰতিশোধ ল'বই লাগিব আৰু ঠিক সেই সময়ত এই অসুৰ গুৰু শুক্ৰাচাৰ্য উপস্থিত ভীমৰ মুখ চাই গুৰুই ভীমৰ মুখ চাই গুৰুই বাছা ভীম দেৱতাক পৰাস্ত কৰা ইমান সহজ কাম নহয় বাছা বাছা দেৱতাক পৰাস্ত কৰা ইমান সহজ কাম নহয় সেয়েহে বাছা তই ব্ৰহ্মদেৱক কৰিবি ধ্যান আৰু বাছা ধ্যানৰ অন্তে বিচাৰিবি তই অমৰ বৰদান সেয়েহে বাছা প্ৰথমতে তই বাছা তপস্যা লৈ যা ব্ৰহ্মদেৱক আৰাধিয়া বৰ মাগিল তাৰ পিছত তই বাছা যুদ্ধ লৈ যা প্ৰথমতে তই বাছা তপস্যা লৈ যা প্ৰথমতে তই বাছা তপস্যা লৈ যা হয় নেকি গুৰুদেৱ এই গুৰুৰ কথা ভীমক সুৰে সকলো মা আৰু নিৰ্জন কাননে যায় এক মনে ব্ৰহ্মদেৱক এক মনে ব্ৰহ্মদেৱক হে প্ৰভু ব্ৰহ্মদেৱ প্ৰভু ধৰিছো চৰণ দেখা দিয়া প্ৰভু মোক পখিলো শৰণ প্ৰভু ব্ৰহ্মদেৱ আৰু প্ৰভু তুমিতো জানাই নহয় ৰাজ্য ধন এৰি থাকো পৰ্বতৰ গুহা প্ৰভু ৰাজ্য ধন এৰি থাকো পৰ্বতৰ গুহা প্ৰভু
এ ভীমসুৰৰ ভক্তিত তুষ্ট এ হৈলা ব্ৰহ্মা ভীমসুৰৰ আগে আহি দিলা দৰি এ ভীমসুৰৰ আগে আহি এ ব্ৰহ্মদেৱে বোলে ভীম এ শুনা হব অ কি বৰ লাগে তোমাক কি বৰ লাগে তোমাক এই অসুৰে বোলে প্ৰভু মই এ কৰণীবে ঐ অমৰ বৰ দিয়া মোক ধৰিছো অমৰ বৰ দিয়া মোক কি কলা অমৰ বৰ লাগে তোমাক নাই নাই নোৱাৰো দিব অমৰ বৰ নোৱাৰো দিব অমৰ বৰ জন্মিলে মৰিব লাগে লিখে বিধাতা নোৱাৰো দিব অমৰ বৰ অন্য এক বৰ দিও কৰা গ্ৰহণ অন্য এক বৰ দিও কৰা গ্ৰহণ বিজয়ী হবা দিলু বৰদা আৰু শুনা ভীমসুৰ তোমাক মই অমৰ বৰ দিলো ঠিকেই কিন্তু মনত ৰাখিবা ভুলতো কোনোদিনে তুমি এই শিৱ ভক্তৰ সংগে তুমি নকৰিবা সেইদিনা বিধাতাই সেইদিনা বিধাতাই এহি বুলি ব্ৰহ্মদেৱে বিদায়ী মা বৰ পাই ভীমসুৰে গৃহে উভতে বৰ পাই ভীমসুৰে এ বৰ পাই ভীমসুৰৰ এবাৰহে অহংকাৰ দিনে নিশাই জগতত কৰে অত্যাচাৰ দিনে নিশাই জগতত কৰে অত্যাচাৰ হে যাগ যজ্ঞ পূজা পাতাল ধ্বংস গুৰু মাতৃৰ কথা কি মুখে নামানা গুৰু মাতৃৰ কথা কি মুখে নামানা
একদিনা ভীমসুৰে ভাবে মনে মনয় স্বৰ্গ ৰাজ্য আক্ৰমণ স্বৰ্গ ৰাজ্য আক্ৰমণ কৰি মেটিখন একদিনা ভীম এতে ভাবিয়া পাছে অসুৰ সবক মাতিও মহাক্ৰোধ কৰি পাছে মহাক্ৰোধ কৰি পাছে কহিবে লাগই একদিনা ভীম সাজু হোৱা সৈন্যগণ কৰা আয়োজন হয় চিৰে স্বৰ্গ ৰাজ চিৰে স্বৰ্গ ৰাজ কৰিমা ক্ৰমণ একদিনা ভীম জয় অসুৰৰাজ ভীমসুৰৰ জয় অসুৰৰাজ ভীমসুৰৰ এ জয়ধ্বনি কৰি পাছে যতয় অসুৰগণ চলি গইলা ইন্দ্ৰৰ স্থানে আনন্দিত মহাক্ৰোধ কৰি কৰ্কটি নন্দনে মহাক্ৰোধ কৰি কৰ্কটি নন্দনে ইন্দ্ৰৰ সঙ্গে কৰিলা যুদ্ধত হাৰি ইন্দ্ৰ দেৱে কৰে পলায়ন যুদ্ধত হাৰি ইন্দ্ৰ দেৱে কৰে পলায়ন ভীমসুৰৰ হাতে ইন্দ্ৰ পৰাজিত হৈলা প্ৰাণৰ ভয়ত ইন্দ্ৰ দেৱে কৰে পলায়ন প্ৰাণৰ ভয়ত ইন্দ্ৰ দেৱে কৰে তাৰ মানে আজিৰ পৰা মই এই স্বৰ্গৰ ৰজা
অয়েহি বুলি ভীম সুৰে এবহে সিংহা কলৈ গ'ল ইন্দ্ৰদেৱ বিচাৰি নাপায় কলৈ গ'ল ইন্দ্ৰদেৱ বিচাৰি নাপায় আৰু তাৰ পিছত ভীম সুৰে ইন্দ্ৰৰ লগত যুদ্ধত জয়ী হৈ একদিনা ভীম সুৰে পাতালক যায় নাগ ৰজাৰ সংগে যুদ্ধ কৰিবে লাগ নাগ ৰজাৰ সংগে যুদ্ধ কৰিবে লাগ এই অসুৰৰ অত্যাচাৰ নাগ ৰজাই সহিবনো কান্দিবে লাগিলা ৰজাই ভাগৰ দি কান্দিবে লাগিলা ৰজাই মোক নামাৰিবা ভীম মোক নামাৰিবা কান্দে ভীমৰ পায়ে পৰি কান্দে নাগৰ ৰজাই উদ্ধাৰ 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 কৰি হৰি কান্দে ভীমৰ পায়ে পৰি দেৱে হইলা প্ৰভু হৰিৰ অংশয় অৱতাৰ হৰি উদ্ধাৰ 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 কৰে হৰি কান্দে ভীমৰ পায়ে পৰি আৰু এনেকৈ ভীম সুৰে স্বৰ্গ ৰাজ্য আৰু পাতালপুৰী দখল কৰিলা আৰু একদিনা মাতৃৰ আগে আহি কহিবে লাগিলা আই আই অ শুনা আই আহিলো স্বৰ্গ পাতাল জিনি আহিলো
এইবাৰ আক্ৰমণ কৰিম পৃথিৱীত ত্ৰিলোক বিজয়ী সময় জানিবা নিশ্চয় আশীৰ্বাদ কৰা আই মোক ধৰিছো চৰণ তই পৃথিৱীত যুদ্ধ কৰিব যাব ওলাইছ বাচ্চা তই পৃথিৱীত যুদ্ধ কৰিব যাব ওলাইছ হে বাচ্চা মোৰ মনে কৈছে তই পৃথিৱীত যুদ্ধ কৰিব গ'লে কিবা বিপদত পৰিবি বাচ্চা বাচ্চা তই পৃথিৱীত যুদ্ধ কৰিবলৈ গ'লে কিবা বিপদত পৰিবি হে বাচ্চা তই এই ভুল নকৰিবি বাচ্চা এই ভুল নকৰিবি নাই এ মাতৃৰ কথা ভীমসুৰে এমুঠে নামা মহাক্ৰোধে গৃহৰ পৰা মহাক্ৰোধে গৃহৰ পৰা ওলাই আহি ভীমসুৰে অস্থিৰ কৰে মন আজি এই পৃথিৱীৰ লোকত যায় কৰিম আক্ৰমণ পৃথিৱীৰ লোকত যায় কৰিম আক্ৰমণ আৰু সেই সময়ত পৃথিৱীত সুদক্ষণ নামে ৰজা কামৰূপ ৰাজন শিৱ ভক্ত আছিল তেওঁ জানে সৰ্বজন সেই ৰজাক ভীমসুৰে আক্ৰমণ কৰই বান্ধি ধৰি কাৰাগাৰে বন্দী কৰি থৈ এই কথা মহাদেৱে ধ্যানত জানিলা ভক্তক ৰক্ষা কৰিম বুলি মনতে ভাবিলা আনফালে দেৱগণে মিলি পাছে কৰে আলো প্ৰভু প্ৰভু মহাদেৱৰ আগে আহি বুলিলা বচ মহাদেৱৰ আগে আহি বুলিলা বচ ৰক্ষা কৰা মহাদেৱ ধৰিছো
সাই কৰ্কটি নন্দন দেহাৰ বলে কাঢ়িনিলে বাণী শুনি ত্ৰিনয়ন দেৱগণ চাই প্ৰভুই বুলিলা দেৱগণ চিন্তা নকৰিবা হবে কথা দিলো মই চিন্তা নকৰিবা হবে কথা দিলো মই আজিয়েই এই অসুৰক নিধন কৰিম জানিবা নিশ্চয় আৰু আনফালে সুদৰ্শন ৰজা আছিল শিৱ পৰা দিনে ৰাতি পূজি থাকে দিনে ৰাতি পূজি থাকে কাৰাগাৰৰ ভিতৰে সুদৰ্শন একচিত মনে শিৱক আৰাধিবে একচিত মনে শিৱক আৰাধিবে বন্দী খালে পৰি ৰজা সুদৰ্শন ধ্যান কৰে প্ৰভু ত্ৰিনয়ন বন্দী খালে পৰি ৰজা সুদৰ্শন ধ্যান কৰে প্ৰভু ত্ৰিনয়ন ৰক্ষা কৰা প্ৰভু তুমি ত্ৰিপুৰাৰী নহলে যে বধিব জীৱ ৰক্ষা কৰা আমাৰ জীৱ ৰক্ষা কৰা আমাৰ জীৱ হি বুলি সুদৰ্শনে অস্তুতি আৰম্ভ আনফালে শুনক
শুনক ৰাইজ আৰু আনফালে এই সুদক্ষণৰ কাৰ্য দেখি যতই অসুৰ গহন ভীমসুৰৰ আগে আহি মহাৰাজ মহাৰাজ কথা ভীষম মহাৰাজ কথা ভীষম সুদক্ষণ ৰজাই শিলৰ টুকুৰা এটিত শিৱক পূজা কৰি আছে মহাৰাজ মহাৰাজ সুদক্ষণ ৰজাই শিলৰ টুকুৰা এটিত শিৱক পূজা কৰি আছে কি সুদক্ষণ ৰজাই শিৱক পূজা কৰি আছে নাই নাই মই থকালৈকে কোনো দেৱতাৰ পূজা নহয় সেয়েহে সেই শিলামূৰ্তিক আজিয়েই ধ্বংস কৰিম জানিবা নিশ্চয় এহি বুলি ভীমসুৰে হাতে অস্ত্ৰ লয় কাৰাগাৰৰ ভিতৰে প্ৰৱেশ কৰ কাৰাগাৰৰ ভিতৰে এই শিলৰ মূৰ্তিত ভীমসুৰে প্ৰহাৰ শিলৰ মূৰ্তিৰ পৰা শিৱৰ আবিৰ্ভাৱ শিলৰ মূৰ্তিৰ পৰা শিৱৰ আবিৰ্ভাৱ এতিয়া চাওক ৰাইজ ব্ৰহ্মদেৱে ভীমসুৰক যেতিয়া ত্ৰিলোক বিজয় বৰ দিছিল তেতিয়া ব্ৰহ্মদেৱে ভীমসুৰক কৈছিল শুনা ভীমসুৰ তোমাক মই ত্ৰিলোক বিজয় বৰ দিলোঁ ঠিকেই কিন্তু মনত ৰাখিবা ভুলতো কোনোদিনে তুমি শিৱ ভক্তৰ লগত যুদ্ধ নকৰিবা আৰু যিদিনাই তুমি যুদ্ধ কৰিবা সেইদিনাই কিন্তু তোমাৰ বিধাতাই লিখিব মৰণ এতিয়া চাওকচোন বাৰু ৰাইজ সুদক্ষণ ৰজা আছিল এজন শিৱৰ ভক্ত আৰু এই শিৱৰ ভক্তক ভীমসুৰে আক্ৰমণ কৰিলা হাই বিধিৰ লিখন নাযায় খণ্ডন বিধিৰ লিখন চোৱা নাযায় খণ্ডন কোনেনো মচিব পাৰে কপালৰ লিখন কপালৰ লিখন হাতে ত্ৰিশূল লৈ প্ৰভু মহাক্ৰোধ কৰি শিলৰ মূৰ্তিৰ পৰা শিৱৰ আবিৰ্ভাৱ হয় অসুৰ কচাই প্ৰভুই কহিবে লাগিলা মোৰ হাত আজি তই যাবি মোৰ ঘৰ যাবি মোৰ ঘৰ
খণ্ড অহংকাৰে মত্ত হৈ মোৰ ভক্তৰ কৰিলি ধ্যান ভংগ অহংকাৰে মত্ত হৈ মোৰ ভক্তৰ কৰিলি ধ্যান ভংগ সেই পাপে আজি তোক পঠাম যমৰ ঘৰ হৈহি বুলি মহাদেৱে ত্ৰিশূল প্ৰহাৰ ত্ৰিশূলৰ প্ৰহাৰে অসুৰ অধলীয়া নিজৰ মৃত্যুৰ কথা জানি হকৰ কঠিন মহাদেৱৰ সপাৱে পৰি অবুলিলাব প্রভু রক্ষা করা প্রভু বিপদ কাল আজি মোর প্রাণ যাই ত্রিশূলৰ প্রহার মহাভুল করিলু মই পালু প্রভু মই তুমি মহেশ্বর চিনি পালু প্রভু মই তুমি মহেশ্বর ওহি বুলি ভীম সুৰে কান্দিবে লাগিলা পাশে কি বর পাবে পরি
সময়ত ভীমকুৰে মৃত্যুৰ শেষ মুহূৰ্তত মাতৃৰ কথা মনত পেলাই কান্দিবলৈ ধৰিছিল। মা মাতৃৰ কথা বিপদে পৰিল অশেহি পাপৰ হলে আজি হয়েনো আবিলাই হয়েনো আবিলাই মাতৃৰ কথা অনা মানে বিপদে পৰিল অশেহি পাপৰ হলে আজি হয়েনো হি বুলি ভীমকুৰে কান্দিবে লাগিলা বিদায় দিয়া আই মোক যাও যামৰ ঘৰ যাও যামৰ ঘৰ মাতৃৰ কথা অনা মানে বিপদে পৰিল কান্দি কান্দি ভীমকুৰে জীৱনতে আৰু তাৰ পিছত মহাদেৱে সুদৰ্শন ৰজাক চাই সুদৰ্শন ৰজাক চাই শুনা ৰজা সুদৰ্শন মুহুৰ বচন শুনা ৰজা সুদৰ্শন মুহুৰ বচন তোমাক ৰক্ষাৰ হেতু মই আহোঁ এই কামৰূপ স্থান আৰু শুনা ৰাজন মোৰ নামত তুমি এটি জ্যোতিলিংগ স্থাপন কৰিবা আৰু এই জ্যোতিলিংগক ভীমা শংকৰ নামে জগতে জানিব নিশ্চয় জানিবা আৰু শুনা ৰাজন যিহেতু সেই অসুৰে মৃত্যুৰ শেষ মুহূৰ্তত মোৰ চৰণে শৰণ লৈলা সেইকাৰণে এই জ্যোতিলিংগক অসুৰ আৰু মোৰ নামেৰে কৰিলো নামাকৰণ নিশ্চয় জানিবা সেইকাৰণে এই জ্যোতিলিংগক অসুৰ আৰু মোৰ নামেৰে কৰিলো নামাকৰণ নিশ্চয় জানিবা আৰু শুনক সভাসদ ধৰ্ম ৰক্ষাৰ হেতু ভগৱানে নানা অৱতাৰ ধৰি ভক্ত আৰু ধৰ্মক ৰক্ষা কৰে ধৰ্ম ৰক্ষাৰ হেতু ভগৱানে নানা অৱতাৰ ধৰি ভক্ত আৰু ধৰ্মক ৰক্ষা কৰে সেয়েহে গৰ্ব অহংকাৰে মত্ত হৈ যিয়ে কৰিব ধৰ্মৰ ক্ষতি সেই জনাই অকালতে কৰিব যমৰ ঘৰে গতি অকালতে কৰিব যমৰ ঘৰে গতি অকালতে কৰিব যমৰ ঘৰে গতি